Hello everyone, সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ আন এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'ত কেইটামান বহুত বেছি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আৰু উত্তৰ লৈ আহিছো। ভিডিঅ'টো সম্পূৰ্ণ চাবা। ভিডিঅ'টোৰ শেষত কমেন্ট বক্সত জনাবা তোমালোকে কেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিলা। আজিৰ ভিডিঅ'ৰ প্ৰথম আৰু ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে বিজয় থালাপতি কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়? শুদ্ধ উত্তৰটো হ'ব তামিলনাডু। নেক্সট প্ৰশ্নটো সুধিছে ইটালীৰ প্ৰধানমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব জৰ্জিয়া মেলনি। নেক্সট প্ৰশ্নটো সুধিছে পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব শুভেন্দু অধিকাৰী। নেক্সট প্ৰশ্নটো সুধিছে মিছন চেনেজৰী কিহৰ লগত জড়িত? শুদ্ধ উত্তৰটো হ'ব মুগা শিল্পৰ লগত। নেক্সট প্ৰশ্নটো সুধিছে IPL 2026ত অৰেঞ্জ কাপ কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব বৈভৱ সূৰ্যবংশী। নেক্সট প্ৰশ্নটো সুধিছে ইণ্টাৰনেশ্যনেল ওমেন্স ডে 2026ৰ থিমটো কি? শুদ্ধ উত্তৰটো হ'ব ৰাইট জাষ্টিচ একশ্যন ফৰ অল ওমেন এণ্ড গাৰ্লছ। নেক্সট প্ৰশ্নটো সুধিছে অসমৰ কোন চাৰিটা সামগ্ৰীয়ে শেহতীয়াকৈ GI টেগ লাভ কৰিছে? গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, চাৰিটা মনত ৰাখিবা। শুদ্ধ উত্তৰটো হ'ব বিহু পেঁপা, কাৰ্বি আংলঙৰ হেণ্ডলুম, বাঁহ শিল্প আৰু দেউৰী হেণ্ডলুম। নেক্সট প্ৰশ্নটো সুধিছে অসমৰ মুগা শিল্পক বিশ্বব্যাপী স্বীকৃতি প্ৰদানৰ বাবে কোনগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে মিছন চেনেজৰী মুকলি কৰিছে? শুদ্ধ উত্তৰটো হ'ব জ্যোতিৰাদিত্য সিন্ধিয়া। নেক্সট প্ৰশ্নটো সুধিছে 2023 চনৰ কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে চৰকাৰী আৰু থলুৱা ক্ৰীড়া হিচাপে কোনটো ক্ৰীড়া অন্তৰ্ভুক্ত কৰা হ'ব? শুদ্ধ উত্তৰটো হ'ব যোগাসন। নেক্সট প্ৰশ্নটো সুধিছে সাফ মহিলা চেম্পিয়নশ্বিপৰ 2026ৰ বিজয়ী দলটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব ভাৰত। নেক্সট প্ৰশ্নটো সুধিছে ফিফা বিশ্বকাপ 2026ত কভাৰ কৰা ভাৰতৰ একমাত্ৰ মহিলা সাংবাদিকগৰাকী কোন? শুদ্ধ উত্তৰটো হ'ব গীতিকা তালুকদাৰ। এই সাংবাদিকগৰাকী আমাৰ অসমৰে হয়। নেক্সট প্ৰশ্নটো সুধিছে কোন দেশে প্ৰথমবাৰৰ বাবে মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল 2026 আয়োজন কৰিব? শুদ্ধ উত্তৰটো হ'ব ভাৰত। নেক্সট প্ৰশ্নটো সুধিছে অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হ'ব শ্ৰী বিমল বৰা। নেক্সট প্ৰশ্নটো সুধিছে মণিপুৰৰ প্ৰথম মহিলা উপ মুখ্যমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰটো হ'ব নেমচা কিমগেন। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মনত ৰাখি থবা। নেক্সট প্ৰশ্নটো সুধিছে অসম চৰকাৰে প্ৰতি বছৰে কোনটো শিতানৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীক বীৰ চিলাৰায় বঁটা প্ৰদান কৰি আহিছে? শুদ্ধ উত্তৰটো হ'ব NCC কেডেট। নেক্সট প্ৰশ্নটো সুধিছে ফিফা ৱৰ্ল্ড কাপ 2026ৰ বলটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব এডিডাছ তিৰন্দা। নেক্সট প্ৰশ্নটো সুধিছে IPL 2026ৰ কোনটো দল বিজয়ী হৈছিল? শুদ্ধ উত্তৰটো হ'ব ৰয়েল চেলেঞ্জ বেংগালোৰ। নেক্সট প্ৰশ্নটো সুধিছে IPL 2026ত পাৰ্পল কাপ কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব কাগিষ্টো ৰাবাদা। নেক্সট প্ৰশ্নটো সুধিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026ৰ মূল বিষয়বস্তু কি আছিল? শুদ্ধ উত্তৰটো হ'ব য়োগা ফৰ হেল্থি এজিং। ভাৰতে কোন দেশৰ সহায়ৰ বাবে অপাৰেশ্যন এমিষ্টাত আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব ভেনিজুৱালা। ভেনিজুৱালাত হোৱা শক্তিশালী ভূমিকম্পৰ পিছত উদ্ধাৰ আৰু সহায় আগবঢ়োৱাৰ বাবে 2026 চনৰ 26 জুন তাৰিখে আৰম্ভ কৰিছিল। আৰু তোমালোকে কেইটা প্ৰশ্ন শুদ্ধ উত্তৰ দিব পাৰিছা কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। ধন্যবাদ।